সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত বিশেষভাৱে জড়িত হৈ পৰিছে এটা পুল বা কালভাৰ। আৰু সুনীল গগৈয়ে এই পুল বা কালভাৰটো ওচৰলৈ সঘনাই আহিছিল বুলি কিছু সংখ্যকে মত পোষণ কৰিছে। আচলতে জাহাংগীৰ হুছেইনক হত্যা কৰাৰ পাছতে সুনীল গগৈয়ে এই পুলটোৰ ভিতৰতে খন্তেক সময় অৱস্থান লৈছিল নেকি? এই সম্পৰ্কত কিছু ৰহস্যজনক কথা আহি পৰিছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোকে এই প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। আৰু আপোনালোকৰ আগত এই প্ৰতিবেদনটো আগবঢ়োৱাৰ আগতে বিশেষভাৱে ক'ব খুজিছোঁ যে আপুনি যদি আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ক'ত হেৰাল সুনীল গগৈ? 1 জুনত ভতিজাকৰ বাইক লৈ কলৈ গৈছিল সুনীল? হঠাৎ কিয় মাস্ক বিচাৰিছিল সুনীলে? যোৱা 1 জুনত ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত জ্বলাই দিয়া হৈছিল জাহাংগীৰ নামৰ ৰাজমিস্ত্ৰীৰ মুণ্ডহীন মৃতদেহ। ঠিকাদাৰ সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। হত্যা সংঘটিত হোৱাৰ দিনৰ পৰাই সন্ধান নাই সুনীল গগৈৰো। ইতিমধ্যে সুনীলক পলাতক ঘোষণা কৰাৰ লগতে সুনীলৰ পত্নী পুত্ৰক জেৰা অব্যাহত ৰাখিছে CIDয়ে। আৰু এনে সময়তেই পোহৰলৈ আহিছে এটা কালভাৰ্টৰ কথা। উপস্থিত আছো ঘটনাস্থলীৰ কাষতে থকা এটা বিশেষ কালভাৰ্টত। এই কালভাৰ্টটো বিশেষ বুলি কোৱাৰ কাৰণ এটাই যে জাহাংগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছে নেকি এই বিশেষ কালভাৰ্টটো। CIDয়ে নিৰীক্ষণ কৰিছে নেকি এই কালভাৰটো। এই কালভাৰটোত আমি উপস্থিত থকাৰ কাৰণ এটাই যে কালভাৰটোৰ বিশেষত্ব এইটোৱেই যে যি ডোখৰ ঠাইত যিখন চুমনিত জাহাংগীৰৰ মৃতদেহটো জ্বলাই দিয়া হৈছিল, সেই মৃতদেহ ঠাইখিনিৰ পৰা কিছু দূৰতে নাতি দূৰত অৱস্থিত এই কালভাৰটোত। মোৰ সহযোগী আপোনালোকক দেখাইছে সেই চুমনিখন। সেই চুমনিখনতে 1 জুনৰ দিনা জ্বলাই দিয়া হৈছিল জাহাংগীৰৰ মৃতদেহটো। আৰু সেই চুমনিখনৰ পৰা কিছু দূৰত আছে এই কালভাৰটো। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে আমি জানিব পাৰিছো NB নিউজৰ নিজাববীয়া তদন্তত আমি জানিব পাৰিছো যে 31 মে আৰু 1 জুনৰ দিনা সঘনাই সুনীলে এই কালভাৰটোলৈ আহিছিল। 31 মে আৰু 1 জুনৰ দিনটোত কি কৰিছিল সুনীল গগৈয়ে? 1 জুনৰ সন্ধিয়া ভতিজাকৰ বাইকখন লৈ কলৈ গৈছিল সুনীল? সেইদিনাখনি মই গধূলি সময়ত প্ৰায় বাইকখন উলিয়াই আনিছিলো। মই উলিয়াই আনোতে তেওঁ কৈছিলে যে নতুন বাইকখন 1 তাৰিখ 1 জুনৰ কথা গধূলি হোৱা আগে এপাক চলাই আহোঁ বুলি কৈছিলে। চলাই আহোঁ বুলি কৈ বাইকখন লৈ ৰাস্তা পিনে ওলাই গৈছিলে বুলি আমি দেখিছো। আৰু তাৰপিছত আমি তেওঁলোকৰ ঘৰলৈ গ'লোগে। ঘূৰি অহাৰ পিছতে কৈছিলে যে এই পিনে মূৰতিয়া বুলি কয় নতুন ৰাস্তা এটা বনাই থৈছে, তাত নতুনকে পিচ দিয়া ৰাস্তা নতুনকে বনাইছে। আহি মানে কৈছে যে ৰাস্তাটোত বহুত মানুহ থাকে বুলি, মানুহ মানে ইমান ভিৰ লাগি থাকে। কৈছে নতুনকে ৰাস্তাটো বনাইছে, মানুহে ফটো মাৰে বুলি বহুতে, সেইকাৰণে যায় বুলি কৈছো। আমি তেতিয়া গম পাইছো যে সেইডোখৰলৈ গৈছিলে। এই কালভাৰটোৰ পৰা যিটো মানে ঘটনাস্থলীৰ পৰা যিটো কালভাৰ দেখি পায় সেই কালভাৰটো ওচৰলৈ সেই কালভাৰ নাই যোৱা। 1 জুনৰ দিনা এটা বিশেষ বস্তু বিচাৰি হাবাথুৰি খাইছিল সুনীলে। 1 জুনৰ দিনা সুনীলে মাস্ক বিচাৰি হাবাথুৰি খাইছিল কিয়? এখন মুখত পিন্ধা মাস্ক বিচাৰি তেওঁ নিজৰ গাঁৱত বিচাৰি ফুৰা বুলি আমি জানিব পাৰিছো। আৰু সেই কথাষাৰ বিশেষভাৱে এতিয়া বৰ্তমান ৰহস্য আৱৰ্তত সোমাই পৰিছে যে 1 জুনৰ দিনা সুনীলে কিয় মাস্ক বিচাৰি হাবাথুৰি খাইছিল। হয়, এখন মাস্ক বিচাৰি গোটেই গাঁও চলাত কৰিছিল সুনীলে। কিন্তু সুনীলক বা কিয় প্ৰয়োজন হ'ল মাস্কখনৰ? সেইদিনাখনি কিবা মাস্ক বিচাৰিছিলে নেকি? তেওঁ মাস্ক বিচৰাৰ কথা এটা মাস্ক এখন কৈছিলে মোৰ ওচৰত আছে নেকি বুলি। মই মাক ক'লো যে আছে নেকি, মায়ে ক'লে নাই। আমি নাই বুলি ক'লো মাস্ক। কিমান সময়ৰ কাৰণে তোমাৰ বাইকখন লৈ কিমান সময়ৰ কাৰণে গৈছিলে? 10-15 মিনিট সিমান মানুহ এপাক চলাই আহোঁ বুলি কৈছে। সেই ৰাস্তাটোলৈ গ'লে মানে প্ৰায় সিমান মানে লাগিব। ওচৰতে আছে মূৰতিয়া বুলি কয়। আৰু এই কালভাৰটোৰ ওচৰলৈ গৈছিলে নেকি যিটো ঘটনাস্থলী? আমি পুনে ওলাই যাওঁতে ৰাস্তা পিনে গৈছিলে, তাৰ পিছত গৈছে যে নাজানো। আমি ঘৰলৈ গ'লো, আহি পাই মানে কৈছে সেই কালভাৰটোৰ ওচৰলৈ, মানে সেইপিনে ৰাস্তাটো কালভাৰটো ধেৰ আছে, সেইপিনে নতুন ৰাস্তাটোলৈ গৈছে বুলি কৈছে। এই ঘটনাস্থলীত থকা ওচৰত থকা কালভাৰটোলৈ গৈছে নে গৈছে তুমি গম পোৱা নাই? গম পোৱা নাই। যোৱা শনিবাৰে CID আৰু মনোবৈজ্ঞানিক বিশেষজ্ঞৰ দলে লাইট ট্ৰেক্টৰৰ জৰিয়তে জেৰা কৰিছিল সুনীলৰ পত্নী, পুত্ৰ আৰু ভতিজাকক। প্ৰথম মেম এজনীয়ে সুধিছে কথাবোৰ, গোটেইখিনি খুলি ক'ব দিছে, যিমান গোটেইখিনি কৈছো। তাৰপিছত ভইচ ৰেকৰ্ডিং এটা কথাবোৰ ক'ব দিছে, গোটেইখিনি ৰেকৰ্ডিং কৰিছে। তাৰপিছত ৱৰ্ড কেইটামান দিছে আৰু নম্বৰ কেইটামান চিলেকে কৰি দিছে, সেইকেইটা উল্টাকে ক'ব দিছে। সেইকেইটা কৰাৰ পিছত আঙুলি দুটাত এই লগাই লৈ তাৰপিছত হয় নহয় বুলি ক'ব লাগে। উত্তৰকেইটা কুৱেশ্যনৰ নিচিনাকে দিছে, মানে তাতে কৈ দিয়ে কম্পিউটাৰতে। হয় নহয়, অকল হয় হ'লে হয়, নহয় হ'লে নহয় বুলি ক'ব লাগে। সেইকেইটা সুধিছে। তোমাৰ আঙুলিত লগাই দিয়া মেচিনটো কি মেচিন নেকি গম পাইছিলা নেকি? গম নাপাওঁ। সেইটো কোৱা মতে এনেকে হয় মানে সঁচা কৈছে নে মিছা কৈছে গম পায় নেকি, সেনেকুৱাত লগাইছে। কি সুধিছিলে জেৰাত? বিশেষকে কোনকেইটা প্ৰশ্ন বেছিকৈ সুধি আছে? সুধিছে যে আমি লগত জড়িত আছো নেকি, নহ'লে আৰু কোনোবা থাকিব পাৰে নেকি জড়িত,
সুনীল দাৰ লগত তাৰপিছত আৰু সুনীলা ক'ত থাকিব পাৰে সেইকেইটা কথা সুধিছে লখিমপুৰত বৰ্তমানে বাহৰ পাতি আছে কেন্দ্ৰীয় ফৰেন্সিকৰ এটা বিশেষ দল আৰক্ষীৰ সন্দেহ সুনীল গগৈয়ে সুপৰিকল্পিতভাৱে হত্যা কৰি আত্মগোপন কৰি আছে হত্যাকাণ্ডৰ নিশা সুনীলৰ মোবাইলৰ লোকেশ্যন ধেমাজিৰ ফালে ধৰা পৰিছিল পোহৰলৈ আহিছে সুনীলক একাংশ ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিয়া বুলি হোৱা পৰিকল্পিত কথোপকথনৰ বহুকেইটা অডিঅ' ৰেকৰ্ডিং